Hey guys, Assalamualaikum, Namaskar, Shagum Generation Native Blog le akhar gisa apnalo সকলো বহুত বেছি ভালে আছে এফলে ব্লগটো আৰম্ভ কৰি মানে পাৰ্সেল এটা আহিছে কি দিছিলো জানে নে ফিডিং কোটি এটা অৰ্ডাৰ দিছিলো আৰু ফিডিং কোটি এটা আৰু এটা বস্তু অৰ্ডাৰ দিছিলো তো হেতু ইমান কম ৰেঞ্জত পাইছো নহয় মিশো যে ইমান বঢ়িয়া শপিং কৰিলে বহুত কম ৰেঞ্জত বহুত ভাল ভাল প্ৰডাক্ট পায় তো মই মিশোৰ দিয়া নাছিলো বহুত কম দিছিলো মিশোৰ মই আগতে দিছিলো প্ৰায় 2-3 বছৰ মান আগতে কিন্তু এতিয়া মই আকৌ ষ্টাৰ্ট কৰিছো মিশোৰ দিবৰ আৰু মিশোৰ ফ্লিপকাৰ্ট তো আসলে অনলাইন শপিং কৰি মই বহুত বেছি অনলাইন শপিং কৰিলে মোৰ সুবিধা হয় কাৰণ মই তেনেকৈ মানে ওলাই মেলিটা যাব নোৱাৰো যে আৰু এতিয়াতো ফাগুনৰ বতাহ আৰু এতিয়াতো কি মান ওলাই মেলি ফুৰিব তো সেইকাৰণে মাইনে আনিবলৈ গৈছে আৰু মই বেটাক দি আছো মালিচ আমাৰ ফোন আহিছে মা ফোন আহিছে নেকি নাই এইফালে মই বেটাক মালিচ দি আছো পুৰা আৰু ভিতৰতে দিও মালিচ কাৰণ বাহিৰতে বহুত বেছি বতাহ মাৰি থাকে যে তো মই মালিচ দি লওঁ আৰু মই ভিডিওটো আপলোড দি আছো এনে ধৰণে বহুত মানে মিক্স মেচ কৰি পেলাই থাকিবলগীয়া হৈছে আৰু মাইনা গৈছিলে আমাৰ আব্বাহঁতৰ ঘৰলে তাই বেটাকো মই নন ষ্টপ ল'বলগীয়া হয় চুলিখিনি যে কেনেকৈ ধুইছো মায়ে অকণ সময় লৈ দিছে কাৰণ চুলিৰ পৰা যিহেতু এটা কাপোৰ পুৰা ধুই মেলি আছে ন তো সেইকাৰণে ল'বলৈও হেৰি নাই মই যি হওক ব্লগটো এনেকৈ আৰম্ভ কৰিছো চাই থাকিব কি আহিছে প্ৰডাক্ট দেখুৱাই আছো এনেকৈ স্মাইলিটো দেখাই দিলে বৰ ভাল পায় এইটো আৰু বাপেকৰ লগত মানে দেউতাৰ লগত কথা পতাটো তাৰ দুটা ফেভৰিট কাম মানে ইমান ভাল পায় আউ আউ এনেকৈ কৰে যেন উঠি যাবগে ভিডিঅ' কলত আজি যেহেতু ঠাণ্ডা বতৰ সেইকাৰণে ৱাইপছ দি তাক স্পঞ্জ বাদ দিম এনে নৰ্মেলি মই তাক আজিলৈকে এদিনো ৱাইপছ দি মানে তাক মই দিয়া নাই স্পঞ্জ বাদ মই কেতিয়াও মানে মচি নথওঁ এনে অকণমান পানী গৰম পানীৰে ধুই লৈ মই স্পঞ্জ বাদ তেনেকৈ দিওঁ কিন্তু আজি কেৱল ৱাইপছে মচি দিম কাৰণ আজি ঠাণ্ডা পৰিছে সেইটো মই চুলি তুলি ধুই দিলোঁ যিহেতু চুবেবেৰাটো হয়তো পিছদিনাখন ভিডিঅ'টো যাব পাৰে মই যদি আজি শ্বুট কৰোঁ তেতিয়াহ'লে ভালকৈ মানে শ্বুট কৰিলেও নহ'ব মোৰ শ্বুট কৰাও নহয় আৰু এডিটটো কৰোঁতে দেৰি হয় সেইকাৰণে মই মানে ভিডিঅ'বোৰ দিওঁতে অকণমান দেৰি হয় তো এটাক মই এতিয়া মালিচ কৰি লওঁ তাৰপিছত চাফা তাফা কৰি আপোনালোকক দেখাম লগতে A few moments later. গাইজ আজি মিছ'ৰ পৰা ফিডিং কুৰ্তি এটা আহিছিলে আৰু ইমান বেছি ধুনীয়া মই পিন্ধিছোঁ চাওকচোন কিমান বেছি ধুনীয়া আৰু দীঘল আৰু ইয়াতে এনেধৰণে চেইন আছে ইয়াতো আছে একদম ইয়ালৈকে আছে এইখিনিৰ পৰা ইমান দীঘল বহুত বেছি ধুনীয়া কাপোৰটো ইমান বেছি ভাল 284ত মিছ'য়ে কেনেকৈ বিক্ৰী কৰে বাৰু টাউনত দেখোন আমি কোনো কাৰণতে 500ৰ ওপৰত আমি কাপোৰে নাপাওঁ হয়নে নহয় ভাল কুৰ্তিবোৰ আৰু কাপোৰটো চাওক কিমান বেছি ধুনীয়া হয় আৰু যিটো প্ৰিণ্ট হয় এইটো ইমান বেছি ভাল লাগিছে 284 মই ভাবিব পৰা নাই মই মুঠতে অফলাইন আৰু কাপোৰ নিকিনো ইমান বেছি ধুনীয়া আৰু আমা কিনো কেটকেটাই আছা বাৰু এই চুলিখিনিও মানে ভাল হৈ আছে আৰু অকণমান যদিও মানে বেবী ডেলিভাৰ হৈছে ষ্টিল অকণমান ভাল হৈ আছে চুলিকেইডাল তেনেকৈ সৰা নাই বাৰু আলহামদুলিল্লাহ লাখ শুক্ৰ বা যিয়ে হওক কিন্তু সেই আৰু খোৱা লোৱাখিনি ভালকৈ কৰি আছোঁ আৰু মোক সুধিছিলে যে মই অ' মা কেনেকৈ কেটকেটাই আছে বাৰু মই মানে সুধিছিলে যে চি ছেকশ্যনৰ পিছত কি খাইছিলোঁ এমাহমান অকণমান মোক বাচিছিলোঁ তাৰ মাজতো মন যোৱা বস্তুখিনি খাই দিছিলোঁ চিকেন চুপো খাইছিলোঁ বহুতে চিকেন খাবলৈ মানা কৰিব পাৰে চিকেনো খাইছিলোঁ মই আৰু লোকেল চিকেনটো বহুত বেছি খাইছোঁ শিঙিৰ মাছ বহুত খাইছোঁ শিঙিৰ মাছৰ জাল শিঙিৰ মাছ এইবোৰ বহুত খাইছোঁ সেইখন সময়ত ভিডিঅ' বনোৱা বৰ এটা অৱস্থাত নাছিলোঁ কাৰণে মই ডায়েট চাৰ্টখন দিবলৈ নহ'ল ডায়েট বুলি তেনেকুৱা নাইকিয়া আৰু খাওঁতেও বহুত খাইছোঁ যাৰ কাৰণে ফেটটো শুই আছে এই অলপ আগত নহয় মানে এঘণ্টামান হ'ল অলপ তো যাৰ কাৰণে সেই আৰু পেটটো বাঢ়ি গ'ল আপোনালোকে অকণকৈ খাব কিন্তু ভোক লাগে কাৰণে খাই দিয়া হয় তো এনেধৰণে এইটো আছিলে আৰু সুধিছিলে যে মোক প্লেচেণ্টা কি আছিলে প্লেচেণ্টা আছিলে পষ্টেৰিয়ৰ তো আপোনালোকে যদি লাগে লিংকটো
ডেছক্ৰিপশ্যন বক্সত থাকিব, আপোনালোকে ল'ব পাৰিব। কাৰণ মোক বহুতে মেটাৰ্নিটি ফিডিং কুৰ্তি বহুত বিচাৰি আছে, তো মই ফিডিং কুৰ্তি মোৰ ইমান পাৰ্চনেলি প্ৰয়োজন হৈছে, সেইকাৰণে মই নিজেও অৰ্ডাৰ দিম আৰু আপোনালোকেও ল'ব পাৰিব। এইটো দীঘলো হয়। অ'কে, বাই। এইফালে বেটাক ৰেডি কৰি দিয়া হ'ল আৰু আজি ধুনীয়াকৈ এতিয়া শুই আছে। ৰেডি কৰি দিলোঁ সোনা, ধুনীয়াকৈ শুই আছে এতিয়া। আৰু মুখখনে আজিকালি বাজি থাকে, টুপি পিন্ধোৱা নাই, টুপিটো পিন্ধাম, মানে এইটোকে দিম কাৰণ এইটো ড্ৰেছৰ লগত টুপি নাই, কিন্তু এতিয়া বৰ্তমান পিন্ধোৱা নাই। আৰু তাৰ মূৰত যে যাতে এনেকুৱা হেৰি হৈ গৈছিলে, তো সেইখিনিও মই কি কৰিলোঁ জানে, সেইবোৰ হয় বুলিয়ে কয়। তাত মই কি কৰিলোঁ, অকণমান মানে ভিডিঅ' চাইছিলোঁ দেই ইউটিউবৰ, আৰু আগলৈকে চলি অহা যিটো নিয়ম হৈছে সেইটো হৈছে আপোনালোকে বেঙেনা পাতেৰে ঘঁহি দিয়ে যে, সেনেধৰণেও কৰিব পাৰে। কিন্তু মই যে কি কৰিলোঁ, বেবী অইল, তাত অইল দিবলৈ দিছিলে, আৰু অইল দি পেলাই এটা ব্ৰাছ, নহ'লে এনেকুৱা বেবী ফণি আহে, এনেধৰণে ফণিৰে অকণমান এনেকৈ দিলে এৰাই যায়, তো তেনেধৰণে দিলোঁ, গোটেইখিনি এৰাই গ'ল। কিন্তু এই তালুখনত থাকিলেখিনি ভয় লাগিলে কাৰণে নিদিলোঁ, কাৰণ তালুখনটো পূৰ্ণ হোৱা নাই ন, এনেকৈ ধপধপাই থাকে, তো মই ভয়তে নিদিলোঁ। বাকী চব চাফা হৈ গ'ল, চব এইফালে পূৰা একদম ক্লিন হৈ গ'লগৈ এতিয়া, সেইকাৰণে আছে আৰু এতিয়া বৰ্তমান তাক ক্লিন কৰা হ'ল যিহেতু কাম ডাঙৰ হৈ গ'ল, ডাঙৰ কামটো। তো এতিয়া তাক খুৱাব লাগে। তাক ডাইপাৰ পিন্ধোৱা নাই কাৰণ সি লেট্ৰিন কৰা নাই। লেট্ৰিন কৰি দিলে মানে কি ধুনীয়াকৈ ডাইপাৰ চাইপাৰ পিন্ধাই দিম। সি ডাইপাৰ নিপিন্ধালৈকে সি নুশুৱে, সি ভাল নাপায়। ডাইপাৰ পিন্ধালেহে সি শুৱে, শোৱাৰ সময়খিনিৰ কথা কৈছোঁ আৰু, নহ'লে সি সাৰ পাই যায়। তো সেইকাৰণে মই তাক শুৱালৈকে ৰৈ আছোঁ। এতিয়া মই ক্লথ ডাইপাৰটো দিম, মানে ক্লথ ডাইপাৰটো 2 ঘণ্টা থাকে যিহেতু, মই বোলো এতিয়া ক্লথ ডাইপাৰটোকে দি লওঁ। এইটো হৈছে ক্লথ নেপি, এইটো পৰি আছে, অথনি পৰি গৈছিলে। এইটো এইটো দেখাইহে মানে বৰ্তমান অকণমান চলে আৰু 2-এটা, মানে বেছিকৈ নেদেখুৱাওঁ, নহ'লে বৰ হৈ যাব যে আকৌ পিছত ইণ্টাৰেষ্ট নাথাকিব। তো এইটো হৈছে তাৰ ক্লথ নেপি, এইটো দিলে 2 ঘণ্টা পেচাবটো ৰৈ দিব। ইয়াৰ লিংকটো ডেছক্ৰিপশ্যনত থাকিব, যিসকলে লাগে লৈ ল'ব। তো এই বস্তুটোৱে মানে তাক ধুনীয়াকৈ এতিয়া দিম 2 আৱাৰ্ছৰ কাৰণে, যাতে সি ধুনীয়াকৈ মানে পেচাবটো ধুনীয়াকৈ ৰাখিও থ'ব পাৰে আৰু ধুনীয়াকৈ শুইও যাতে। তো নহ'লে সি নুশুবই, মানে নৰ্মেল নেপি দিলে সি নুশুৱে এতিয়া আৰু। ঠিক আছে, মই তাক এইখিনিটো দি লওঁ। আৰু এতিয়া এইটো কমচে কম এইটো 5 মান্থছৰ, 0 মান্থছৰ পৰা 5 to 6 মান্থলৈকে ধুনীয়াকৈ ইউজ কৰিব পাৰিব। কাৰণ মই প্ৰিচাক দেখিছোঁ ন, প্ৰিচালৈ এইটো ধুনীয়াকৈ হৈ যাব। আৰু তাৰ ডাঙৰলৈকে আৰু হয়নে নহয় এইটো আৰু মই নিজৰ এক্সপিৰিয়েঞ্চ ফালৰ পৰাহে পিছত ক'ব পাৰিম। এইফালে ধুনীয়াকৈ ডাইপাৰ পিন্ধাই দিলোঁ। এতিয়া বৰ্তমান ইয়াৰ ওপৰত এখন কটন কাপোৰ দিম, কাৰণ এইখন ডাইৰেক্ট আছিলে যে, অথনিটো মই কটন কাপোৰ দি আছিলোঁ। এতিয়া ইয়াৰ ওপৰত মই কটন কাপোৰে তাক ধুনীয়াকৈ মেৰিয়াই দিম আৰু সি শুই যাব। এতিয়া মানে ফিট কৰিলে শুই যাব আৰু। আজি হৈছে চুবে বেৰাত, আৰু মই বেটাৰ লগতে লাগি থাকিলোঁ, আৰু মাহঁতে এইফালে পূৰা ৰেডি কৰি আছে। আৰু চুবে বেৰাত বুলিতো চবতকৈ স্পেচিয়েল হয় নামাজ, আৰু লগতে তেনেধৰণে চুজি বিলায়। এইটো এটা পৰ্ব হয় আৰু। আগতেও মই ব্লগ দিছিলোঁ, আজি আগৰ 2-3 বছৰমানৰ আগৰ এনেকুৱা ব্লগবোৰতো আগতে কণ্টিনিউ কৰিছিলোঁ। কিন্তু মই যিহেতু এতিয়া বেটাৰ লগতে লাগি আছোঁ, সেইকাৰণে মাহঁতে এইফালে ৰেডি কৰি আছে, তাকে অকণমানকৈ দেখা দিলোঁ। তাৰপিছত আছে নামাজ, সেইখিনি কালি ৰেডি হয়। আজি আছে চুবে বেৰাতৰ নামাজ। কৈ আছে, অবজেকশ্যন কৰি আছে, তাক যে মই খুৱাব বিচাৰি আছোঁ, তাক মই ফিট কৰা ফিট কৰাব বিচাৰি আছোঁ। সি ফিট নকৰে, সি মানে এটা নুশুৱে। তো এতিয়া 8:30 বাজিছে, নৰ্মেলি সি শুৱে 11টামান বজাত। অবজেকশ্যন কৰি আছে মানে। চুবে বেৰাতৰ নামাজ বহুত স্পেচিয়েল নামাজ হয়, কিন্তু আমাৰ হোৱা নাই, যাৰ কাৰণে মাহঁতে নামাজ পঢ়ি আছে। মাহঁতৰ আজি ৰোজাও আছিলে, মাৰ ৰোজা আছিলে। এতিয়া মাইনা, নাজিয়া আৰু আম্মাই নামাজ পঢ়ি আছে, আৰু মই মোৰ বেটা শুলে নামাজ পঢ়িম আৰু। কাৰণ তেহঁতৰ নামাজটো যদি সিহঁতে পঢ়ি হৈ যায়, আজি গোটেই ৰাতিটো এবাদত কৰে, কিন্তু মই সেইকাৰণে সিহঁতক এবাদতৰ নষ্ট হ'বলৈ দিয়া নাই। মই বোলো তহঁতে পূৰা পঢ়ি ল, তাৰপাছতে মই হেৰি কৰিম আৰু, মই পঢ়িম আৰু। সি শুলে সি শুই যাব, যেতিয়াই শুব মানে কচাদি আছে। নৰ্মেলি তাৰ টোপনিও ধৰিছে বাৰু অকণমান।
টোপনি ধৰিলে যে অলপমান এটা কান্দে নহয়, সেইটো কান্দে দেই। সেই দিনটোত সেইটোৱে কান্দে বাৰু, ইমান নৰ্মেলি কান্দি কৰি নাথাকে। একো নহয়, এতিয়া আৰু সি শুলে আৰু নামাজ ষ্টাৰ্ট দিম আৰু। অবজেকশ্যন কৰি আছে মানে, এতিয়া সি গাখীৰো নাখায় মানে, একো নকৰে। এতিয়া সি ফুৰিব নৰ্মেলি এইকণ সময়ত সি অকণমান ইটো ৰুমৰ পৰা সিটো ৰুম পোহৰবোৰ এনেকৈ চাই চাই হেৰি কৰে। যি হওক, কেতিয়া নামাজবোৰ পঢ়িম আৰু পিছতে ক'ম, পিছতে পাব ভিডিঅ'টো। আপোনালোকে আমাৰ কাৰণে দোৱা কৰিব। বাটটো মোৰ বেটাৰ ওলাই আছে মানে, ওপৰ চাইডটো উঠি গ'ল বাৰু। ঠিক আছে, মই ৰেষ্ট কৰোঁ আৰু উপায়টো নাই, সেইটো নুশুৱে যিহেতু মোক ওচৰতে শুৱক আৰু। বেটাক 12টা বাজিলে গাইজ, 12টা। তো তাক আজি মই শুৱালোঁ, সি শুলে। তাৰপিছতহে ভিডিঅ' কল আহিলে বাপেকৰ, তো আকৌ কথা পাতিলে। তাৰপিছত তেনেকৈ সাৰ পালে। তাৰপিছতে এবাৰ আকৌ মই মানে সি ফিট কৰি পেলাই শুইছিলেহে। তাৰপিছত মই আকৌ তাক এনেকৈ খুৱাই মেলি পেলাই অলপমান সেনেধৰণে কৰোঁতে সি তেনেকৈ বাৰে বাৰে সাৰ পাই গৈছিলে, যাৰ কাৰণে মোৰ নামাজ পঢ়া দেৰি হ'ল। এতিয়া তাক মই আধা ঘণ্টামান আগতে শুৱালোঁ। ভাবিছিলোঁ মই নামাজ নপঢ়োঁ, 3টামান বজাত তাহাজ্জুদ য'ত মানে সি 3টামান বজাত নৰ্মেলি সাৰ পায়। 3টামান বজাত নৰ্মেলি সাৰ পায়। মই বোলো তেতিয়া উঠি পেলাই নামাজ পঢ়িম। তাৰপিছত আৰু মই বোলো নাই, মাম্মাই ক'লে যে নাই পঢ়ি লওঁ যায় নামাজখন, আৰু আম্মা শুই আছে তাৰ লগত, আৰু মই নামাজখন পঢ়োঁ বুলি ভাবিছোঁ। কাৰণ আজি বহুত বিশেষ নামাজ হয়, আজি নপঢ়িলে বহুত বেয়া লাগিব। নৰ্মেলি দিনটোত তাৰ 41 দিন হোৱাৰ পিছত মই দিনটোত 1 অক্ট 2 অক্টকৈ এনেকৈ প্ৰায় 5 দিনমানহে পঢ়িব পাৰিলোঁ। তাৰপিছতে দিগদাৰ হয়, যাৰ কাৰণে নামাজ পঢ়িব পৰা নাই। কিন্তু আজিতো পঢ়িবই লাগিব, তো সেইকাৰণে পঢ়োঁগৈ, অজু কৰোঁগৈ বাহিৰত গৈ। অজু মই ইয়াতে কৰিম, কিন্তু বাথৰুম যাওঁ, প্ৰথমতে বাথৰুম চাই আহোঁ। তো আজিলৈ আহিছোঁ গাইজ। দোৱাত আপোনালোকে হামালিত দোৱা কৰিব। আচলতে ব্লগটো বাৰু 2-এদিন দেৰিকৈ গৈ আছে, তথাপিতো দোৱাটো সদায় কৰিব পাৰে, সেইকাৰণে হামালিত দোৱা কৰিব। আজিলৈ আহিছোঁ। ব্লগটো চোৱাৰ বাবে বহুত বেছি ধন্যবাদ। পুনৰ এটা নতুন ব্লগৰ সৈতে লগ পাম। আজিলৈ আহিছোঁ, বাই বাই।